অসমৰ উচ্চতৰ মাধ্যমিক স্নাতক স্নাতকোত্তৰ আৰু বিএড প্ৰথম বৰ্ষত অধ্যয়নৰত চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলক নিযুত মইনা আঁচনিৰে তেওঁলোকক আমি এটা আৰ্থিক সাহস প্ৰদান কৰিবৰ কাৰণে সমগ্ৰ অসম জুৰি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশা যে আমাৰ ছাত্ৰীসকলে শৈক্ষিক ক্ষেত্ৰখনত আৰু নৱ চিন্তা নৱ উদ্যমেৰে আগুৱাই যায় আৰু সমান্তৰালভাৱে আধাতে শিক্ষাৰ জীৱন যাতে সামৰণি পৰিব লগা নহয়, আৰ্থিক দৰিদ্ৰতাই যাতে এই অৱস্থাৰ সৃষ্টি কেতিয়াও নকৰে আৰু লগতে আমাৰ সমাজত চলি থকা যি বাল্য বিবাহ এই বাল্য বিবাহো ৰোধ কৰাৰ এটা অন্যতম কাৰক হিচাপে আমি উদগনি দিব পাৰোঁ বন্ধ কৰাৰ বাবে। তাৰ কাৰণে এই নিযুত মইনা আজি আমাৰ টিংখাং সমষ্টিৰ ছাত্ৰীসকলৰ মাজতো আমাৰ স্থানীয় ৰাইজৰ উপস্থিতিত আমি এই কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে তেওঁলোকৰ হাতত চেকসমূহ অৰ্পণ কৰোঁ। টিংখাং সমষ্টিৰ প্ৰায় 590 গৰাকী ছাত্ৰীক আমি এই আঁচনিৰ জৰিয়তে সামৰি লৈছোঁ। লগাটো ভালেই লাগিছে, যাতে আমি ভৱিষ্যতলৈ যাতে আৰু ভালকৈ পঢ়ি কেনে আগবাঢ়ি যাব পাৰোঁ আৰু যোনখিনি মানে যিমান দিছে সেইখিনি যাতে আমি সঠিক কামত ব্যৱহাৰ কৰোঁ। পইচা বহুতেই প্ৰয়োজনীয় এনেকুৱা এটা আঁচনি আৰু ক'ব গ'লে সকলো ছাত্ৰীয়ে পাবলৈ, কিন্তু সকলোকে যিহেতুকে দিয়া নাই, কিছুমান ছোৱালী মানে পোৱা নাই, আমাৰ স্কুলতো আছে তেনেকুৱা, তেওঁলোককো দিব লাগে বুলি ভাবিছিলোঁ, কিন্তু নিদিয়াৰ বাবে তেওঁলোকৰ কাৰণে অলপ বেয়া লাগিছে বাৰু। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই নিযুত মইনা আঁচনি উদ্বোধন কৰাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ আৰু বৰ্তমান সময়ত আমাৰ বাল্য বিবাহ যিহেতু দ্ৰুতগতিত বৃদ্ধি হৈছে, তাৰ নিয়ন্ত্ৰণৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছে। তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু প্ৰতিগৰাকী ছাত্ৰীয়ে যাতে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে তাৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছে। সেইবাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই আঁচনি উদ্বোধন কৰাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। এই আঁচনিৰ দ্বাৰা আমি শিক্ষাৰ ক্ষেত্ৰত পিছপৰা ছাত্ৰ ছাত্ৰীসকলে যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ যিসকল দৰিদ্ৰ পৰিয়ালৰ পিতৃ মাতৃয়ে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যাব নোৱাৰে, সেই ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বহুতো সুবিধা হ'ব আৰু ভৱিষ্যতে যাতে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাব পাৰে তাৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।